নমস্কাৰ, জয় শ্ৰী মহাকাল। মই বিকাশ। আজি আমাৰ পডকাষ্টত এজন বিশিষ্ট অতিথি ডিকু, আৰু তেখেতে আমাক ইন্ট্ৰডাকশ্যনটো দিব। নমস্কাৰ, মোৰ নাম ডিকু বৰুৱা, মোৰ ঘৰ কাকজান কমাৰখাটুৱাল। আপোনালোকক প্ৰথমতে মই অশেষ ধন্যবাদ জনাইছো যে আপোনালোকৰ পডকাষ্ট চেনেলটোলৈ মোক মাতি আনিলে। সেইবাবে আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। ধন্যবাদ থাকিল। আজি আপুনি আপোনাৰ ষ্টৰিটো আমাক শুনাব। আপুনি কেনেকে লগ পাইছিল, আপোনাৰ প্ৰেম কাহিনীটো কোনডোখৰৰ পৰা আৰম্ভ হৈছিল, কওকচোন আমাক। মই আচলতে প্ৰেম বুলিবলৈ ক'লে মই বহুত কেইদিনমান কোনো সম্পৰ্কত নাছিলো, এনেদৰে আছিলো। মোৰ প্ৰথম চিনাকি মোৰ ভণ্টিজনীৰ ফালৰ পৰা চিনাকি হৈছিলো, তেনেকে প্ৰেম আৰম্ভ হৈছিলে। ভণ্টি মানে আপোনাৰ ৰিলেটিভৰ ভণ্টিৰ ফালৰ পৰা আপোনালোকৰ প্ৰেমটো আৰম্ভ হৈছিলে। আৰু তাৰপিছত আপোনালোকে কেনেকে ক'ত লগ পালে, কেনেকে আপোনালোকৰ কাহিনীটো আগবাঢ়ি গ'ল, কি হ'ল অকমান ভালকে কওক। মই প্ৰথমতে কথা বতৰা আগবঢ়োৱাৰ পাছত এনেদৰে ধৰি লওক অহা যোৱা কৰোঁতে লগ পোৱা হয়, তেনেদৰে লগ পাই পেলাই কথা বতৰা আৰম্ভ কৰিলো, লাহে লাহে লগ কৰিবলৈ ললো, তেনেদৰে আমাৰ ভাল পোৱা আৰম্ভ হৈছিলে। হয়, আপোনালোকৰ কিমান দিনৰ পিছত আপোনালোকে প্ৰপ'জ দিলে ইজনে সিজনক? ধৰি লওক খুব কম সময়ৰ ভিতৰতে আমি ৰিলেশ্যনত আহি গলো। ধৰি লওক আমি ভাল পোৱাটো প্ৰকাশ কৰিবলৈ কেতিয়া ভাল পোৱা হৈ যায় সেইটো ধৰিব নোৱাৰি, আৰু তেনেদৰে মনতো নাই যে কোনদিনা আমি সম্পৰ্কত আহিছিলো, কিন্তু অতি সোনকালে আমি এই সম্পৰ্কত বান্ধ খাইছিলো। আচ্ছা, বাকী আপোনালোকৰ সম্পৰ্কটো কিমান দিনৰ পিছত মানে আপোনালোকে সম্পৰ্কটো বেছি ভাল হৈছিল, বা কেনেকুৱা এটা অৱস্থাত কেনেকে আপোনালোকৰ কি হৈ গ'ল যে সম্পৰ্কটো চলি থকা অৱস্থাত কেনেকে সম্পৰ্কটো ৰিলেশ্যনটো লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিলে? আচলতে খুব কম সময়ৰ ভিতৰতে আমাৰ সম্পৰ্কটো খুব মজবুত হৈ গৈছিল, আৰু ধৰি লওক কথা বতৰাৰ মাজতে আমি ইমানেই চিনাকি হৈ পৰিছিলো যে খুব কম দিনৰ ভিতৰতে আমি বহুত দিনৰ চিনাকি তেনেকুৱা যেন অনুভৱ হৈছিলে, আৰু সম্পৰ্কটো তেনেদৰে ভালদৰে চলি গৈ আছিলে। তাৰপিছত কেনেকে আপোনালোকৰ সম্পৰ্কটো ব্ৰেকআপৰ অৱস্থাত আহিলে? ধৰি লওক এই কিছুমান কথা মোৰো সম্ভৱ দুখ থাকিব পাৰে, তেখেতৰো দুখ থাকিব পাৰে, কিন্তু আমি দুয়োয়ে মিলা মিছাকে সম্পৰ্ক এটা ভাগে ধৰি লওক কিছুমান কথাৰ কাৰণে, সেই কথাখিনি যদি আমি মিলা মিছা কৰিব নোৱাৰো, তেনে ক্ষেত্ৰত এটা সম্পৰ্ক ভাগি যায়। তেনেদৰে আমাৰো ঠিক একেই আছিল। আচ্ছা, মানে আপোনালোকৰ মাজত কাজিয়া আৰম্ভ হৈছিল, বা থাৰ্ড পাৰ্টি কিছুমান মানুহ সোমাইছিল নেকি আপোনালোকৰ? কাজিয়া বুলি নহয়, প্ৰথম কথা হ'ল থাৰ্ড পাৰ্চনটো মোৰ প্ৰথমৰ পৰাই আছিলে। প্ৰথমতে তাই প্ৰথমতে এইবিলাক কথাত গুৰুত্ব দিয়া নাছিলে, পাছত ধৰি লওক মোৰো কিছুমান কথাত তাইক হকা বধা দিব ললো, তেনেকুৱাত ধৰি লওক তাইও কিছুমান কথা অনুভৱ কৰিলে যে ইও মোক লাষ্টত এটা কথাই কৈছিলে যে তইও একেই, মোক লগৰ বা মোক চবেই কৈছিলে ইও একেই হবগে, ইও একেই হ'ল, আৰু তেনেকে সম্পৰ্কটো আমাৰ ভাগি গৈছে। মানে লগৰে কোৱাৰ কাৰণে আপোনালোকৰ লগৰ বুলিও ক'ব লাগিব, আৰু মোৰ ঘৰৰ বুলিও ক'ব লাগিব। ঘৰৰ মানে মই প্ৰথমত মানে সম্পৰ্কত আহোঁতে গম পোৱা নাছিলো যে অলপ আমাৰ ৰিলেশ্যনৰ হয়, তেনেদৰে ৰিলেশ্যনৰ মানুহেও গম পাইছিলে। কথা এটা কয় যে সম্পৰ্ক যিমানেই লুকুৱাই ৰাখিব পাৰি সিমানেই মজবুত হয় বা সিমানেই দীঘলীয়া হয়, কথাটো ওলাই পৰিছিলে, সেইবাবে সম্পৰ্কটো ভাগি গৈছে। আপোনালোকৰ ৰিলেটিভৰ মানে মানুহৰ ৰিলেটিভ মানে ধৰি লওক তেনেকুৱা ৰিলেটিভ নহয়, কিন্তু চাহ চিনাকি অলপ ৰিলেশ্যনৰ আছিল, অলপ ৰিলেশ্যন টাইপৰ আছিলে। সেইটো কাৰণে মানে লাষ্টত আপোনালোকৰ সম্পৰ্কটো থাৰ্ড পাৰ্চন সোমোৱাৰ পিছত মানে আপোনালোকৰ সম্পৰ্কটো বেয়া অৱস্থাত আহিলে আৰু। তাৰপিছত আৰু বাকী আপোনাক এতিয়া আপুনি কেতিয়াবা দেখা দেখি হয়নে, বা কেতিয়াবা আপুনি তেখেতলৈ মনত পৰেনে? দেখা দেখিটো সম্ভৱ আজিৰ পৰা প্ৰায় 2-3 মাহটো মই দেখা দেখি নাই, আৰু কাৰণ মই মুখৰ আগত ওলাব নিবিচাৰো, সেয়েহে দেখা দেখিও নাই, আৰু ময়ো নিজৰ কামত মই ব্যস্ত হৈ পৰিছো, তাইও নিজৰ কামত। আপুনি কেতিয়াবা তেখেতক কন্টেক্ট কৰিবলৈ বিচাৰেনে, বা কেতিয়াবা আপোনাক তেখেতে কন্টেক্ট কৰেনে? নাই, কথাটো এনেকুৱা হৈ যায়, মইতো কন্টেক্ট কৰিবলৈ মই কন্টেক্ট কৰা মানে মই আপোনাৰ সম্পৰ্কটো শেষ হোৱাৰ পাছত 2-1.5 বছৰ অকল সম্পূৰ্ণ তাইৰ লগত কথাটো ভাল হওক বা আমি আলোচনাৰ মাজেৰে ভাল কৰি পেলাও, তেনেদৰে মই 2-1.5 বছৰ পাৰ কৰি দিলো। কিন্তু এতিয়া লাহে লাহে এইটো অনুভৱ হ'ল যে মই এনেকুৱা এটা কথা হয়, ধৰি লওক লাগি থাকিলে বস্তুটো আপুনি যিমানেই নিজলে যিটো বস্তু আপুনি নিজৰ মনেৰে বিচাৰে সেইটো বস্তু আপুনি কেতিয়াও নাপায়, আৰু সেইটো আপোনাক ভাল পোৱা বিচাৰিলে নহব, আপোনাক যোনে ভাল পায় তাক বিচাৰিব লাগিব। মানে ভাল পোৱাটো এনেকুৱা বস্তু যে আপুনি ভাল পোৱাক বিচাৰিলে নহব, ভাল পোৱা আপোনাক বিচাৰিব লাগিব। ধৰি লওক মই ভাল পালে নহব, মোক কোনে ভাল পায় মই সেইটোকহে আমি প্ৰাধান্য দিব লাগিব। মই মোৰ সৈতে সম্পৰ্কত আছিলে তেতিয়া মই সম্পৰ্কত আছিলো, এতিয়া মোক ভাল নাপায় ময়ো সেয়েহে আঁতৰি দিলো। কিন্তু ভাল পোৱা ক্ষেত্ৰত এনেকুৱা হৈ যায়, ধৰি লওক কিছুমান কথা পাতোচোন আৰু এবাৰ মোৰ লগত সম্পৰ্কত আহক, তেনেকুৱা কিছুমান
মনলে কথা আহি পৰিছিল, কিন্তু এতিয়া মা দেউতাহঁতেও বহুত দুখ পালে। আৰু কিয়নো পাছত মোৰ ঘৰলৈ তেনেকে ঘৰতো গম পাইছিলে, ঘৰত গম পোৱাৰ পাছত আপোনালোকৰ ৰিলেশ্যনৰ ঘৰত কথাখিনি ঘৰত ৰিলেশ্যনত অলৰেডি ঘৰত গম মানে পাইছিলে, ঘৰত গম পোৱাৰ পাছত ধৰি লওক এটা ৰিলেশ্যন ব্ৰেক হৈ যোৱাৰ সময়ত মানুহ এজন কিমান ডিপ্ৰেশ্যনত গুচি যায়, তেতিয়া ধৰি লওক মা দেউতাই বহুত কষ্ট পায়। আৰু কষ্ট পোৱাৰ পাছত কথাটো এনেকুৱা হয়, নিজৰ সন্তানৰ প্ৰতি মানুহৰ মৰম থাকেই। ধৰি লওক তাইও এজনী ছোৱালী, তাইও মাক বাপেকে শাসন কৰিব যে হয় এতিয়াতো সময় হোৱা নাই বা সি উপযুক্ত নহয়, তেনেদৰে মাক বাপেকে প্ৰত্যেক ল'ৰা ছোৱালীৰ কাৰণে ভালটো ভাবে। আৰু মোৰো তেনেকে ভাবিছিলে। এতিয়া ধৰি লওক মা দেউতাৰ মনত তাইৰ প্ৰতি কোনোবা এটা ভাৱ সোমাই গ'ল যে তই তাইৰ পৰা আঁতৰি থাক। আৰু মা দেউতাইও ভাবিছে, ময়ো ভাবিলো যে বেছি বেছি লাগি থাকিলে কথাটো ভাল নহব। মই ভাল পাইছিলো, এতিয়া নাপায়, সেয়ে ময়ো আঁতৰি দিলো। বহুত দিন দেখা সাক্ষাৎটো হোৱা নাই, আৰু মই নিবিচাৰো আকৌ যে কেতিয়াবা দেখা পাম। তেখেতক মানে আকৌ দেখাটো আপুনি নিবিচাৰে মানে? নিবিচাৰো মানে ভাল নালাগে। আপোনাৰ আপুনি যেতিয়া তেখেতৰ লগত আপোনালোকৰ বিচ্ছিন্ন হৈছিল বা ব্ৰেকআপ হৈছিল, তেতিয়া আপুনি যথেষ্ট চেষ্টা কৰিছে তেখেতক আকৌ নিজৰ লাইফলৈ আনিবৰ কাৰণে, কিন্তু তেতিয়া তেখেতে অলৰেডি মানে বেলেগৰ লগত ৰিলেশ্যনত আহি গ'ল, সেইকাৰণে আপোনাৰ লগত আকৌ ৰিলেশ্যনত নাহিলে। আপুনি ডিপ্ৰেশ্যনত যাওঁতে আপুনি কেনেকে আপুনি মুভ অন কৰিলে? মুভ অন কৰিলো মানে ধৰি লওক মই মোৰ নিজৰ কিছুমান ফ্ৰেণ্ড চাৰ্কুল আছে, মোৰ বিশেষ ফ্ৰেণ্ড চাৰ্কুলো নাই, সিহঁতৰ লগত মই কথাখিনি আলোচনা কৰো, সিহঁতৰ লগতে ফোনত কথা পাতো, তেনেদৰে কিছুমান গান শুনো, নিজৰ কামো কৰো। মই ধৰি লওক দিনটো ঘৰত নাথাকোৱে, গধূলি গৈ পাওঁ, মা দেউতাহঁতৰ প্ৰতি কথা পাতো, গধূলি গৈ শুই দিওঁ, আকৌ ৰাতিপুৱা নিজৰ কামত ব্যস্ত হৈ যাওঁ। তেনেদৰে মই লাহে লাহে সকলোখিনি পাহৰি পেলাইছো। আচ্ছা, এতিয়া তাৰপিছত আপোনাক তেখেতে কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিলে? মোক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰা নাই, কিন্তু মই কেতিয়াবা খবৰ পাওঁ মানে ধৰি লওক কিছুমান লগৰ থাকে, লগৰ ধৰি লওক মোৰ কথাও গম পায় যে সকলো কথা গম পায় যে এই ল'ৰাটো আমুকৰ লগত ৰিলেশ্যনত আছে বা এতিয়া নাই, কিছুমান কথা গম পোৱা যায়। কিন্তু মই সেইবিলাক কথাত বৰকে গুৰুত্ব নিদিওঁ, কিজানি মোৰ আকৌ মনটো চেঞ্জ হৈ যায়। মই যিটো চিটুৱেশ্যনৰ পৰা এবাৰ ওলাই আহিছো, আকৌ মই সেইটো চিটুৱেশ্যনলৈ সোমাই যাবলৈ ইচ্ছা নাই। আপুনি তেখেতৰ লগত যদি আপোনাক ছেকেণ্ড চান্স তেখেতে দিব বিচাৰে, আপুনি ল'ব বিচাৰিব নেকি? নাই, এতিয়াতো নিবিচাৰো। বহুত চেষ্টা কৰিলো, 1.5-2 বছৰে বহুত চেষ্টা কৰিলো। এতিয়া এইবিলাক ক্ষেত্ৰত মোৰ সোমাবলৈ মন নাই, কাৰণ মোৰ মা দেউতাৰো কিছুমান কথা আছে, আৰু মা দেউতাই মোক বহুত কষ্ট কৰি তুলিছে, আৰু তাইও আছে, ভালদৰে থাকক, যাৰ লগতে আছে সুখী থাকক। আৰু ময়ো মোৰ কথাও কবলৈ নাযাওঁ, কিয়নো ময়ো এতিয়া 2 বছৰ হৈছে, ময়ো তাইৰ প্ৰতি প্ৰথম কেইদিন যিটো ফিলিংছ আছিলে ধৰি লওক এতিয়া অলপ হলেও মানে ধৰি লওক কিছুমান কথাত কেতিয়াবাতো এনেকুৱা হৈ যায় ন, ধৰি লওক যিমান ভাল পাওঁ মানুহজনক এবাৰ পাহৰি গলে আকৌ মনত ভাল ভাৱ সোমোৱাব নোৱাৰি। ময়ো এতিয়া নতুন কিছুমান মানুহৰ লগত চিনাকি হৈছো, ধৰি লওক মোৰো মন বেলেগৰ লগত অলপ মিলি গৈছে, সেয়েহে ময়ো লাহে ধীৰে পাহৰি পেলাইছো। আপুনি মানে এতিয়া মুভ অন কৰিবলৈ বহুত চেষ্টা কৰি লাহে লাহে আপুনি এতিয়া মুভ অনত অৱস্থাত আছে সদ্যহতে। এতিয়া আপোনাৰ লাইফত নতুন কিবা মানে আছে নেকি, যে মানে নতুনকৈ ভাবিব পৰা, চিন্তা কৰিব পৰা, বা কোনোবা আপোনাৰ লাইফত এতিয়া কাৰোবাক নেক্সট চান্সটো আপুনি কাৰোবাক দিব বিচাৰে নেকি? এতিয়া নেক্সট চান্সটো মই ধৰি লওক 1.5-2 বছৰটো কাৰো লগত কথা পতা নাছিলো, কিন্তু এতিয়া কিছুমান এনেকুৱা মানুহ জীৱনলৈ আহিছে যিখিনিয়ে মোৰ কাৰণে চিন্তা কৰে। ময়ো এতিয়া লাহে ধীৰে ভাবিবলৈ লৈছো যে প্ৰেম মানুহৰ এবাৰেই নহয়, প্ৰথম প্ৰেম ভুল ব্যক্তিৰ সৈতে হ'ব পাৰে, কিন্তু দ্বিতীয় প্ৰেমটো তেনেকুৱা হ'ব, তেনেকুৱা কোনো কথা নাই। প্ৰথমত যদি ধৰি লওক প্ৰেমত অলপ দুখ পালে, দ্বিতীয়জনে ধৰি লওক সেই দুখখিনি পাহৰাই দিবলৈও চেষ্টা কৰে। মোৰ ক্ষেত্ৰতো ঠিক তেনেদৰে হৈছে। মানে আপুনি এতিয়া আগতে যিখিনি মৰম পাইছিলে তাতকে এতিয়া বহুত বেছি আপোনাক ভাল পোৱা কোনোবা আপোনাৰ লাইফলৈ আহো অৱস্থাত? আহো নহয়, ধৰি লওক আছে এতিয়া মোৰ লাইফত বৰ্তমান তেনেকুৱা এগৰাকী ব্যক্তি আছে। আচ্ছা, শুনি ভাল লাগিলে। আপুনি আপোনাৰ ৰিলেশ্যনত বহুতখিনি ডিপ্ৰেশ্যনত যোৱাৰ পিছত আপুনি আকৌ নতুনকৈ কিবা চিন্তা কৰিলে, বা আপোনাৰ লাইফত মানুহৰ লাইফততো কোনোবা নহয় কোনোবা লাইফত থাকিবই লাগিব, বা প্ৰেম নহ'লেও মানুহ অকমান মানে সংসাৰখন আগবঢ়াই যাবলৈ অলপ কষ্ট হয়, আৰু মানুহক লাগেও। আৰু বাকী আপুনি আমাৰ ৰাইজক কি ক'ব বিচাৰে, যে প্ৰেম বস্তুটো কেনেকুৱা হয়, বা কাক কেনেকে মানে কি ক'ব লাগে, কেনেকুৱা ধৰণে প্ৰেম কৰিব লাগে, বা কেনেকুৱা প্ৰেমত কি কথা অকমান ল'ৰা ছোৱালী কেইটাৰ মাজত বা ভাল পোৱা কেইজনৰ মাজত মানে মিছআণ্ডাৰষ্টেণ্ডিংটো নহয় যাতে, সেইটো সেইকাৰণে ধৰি লওক কথাটো এনেকুৱা হয়, কোনো ব্যক্তিৰ লগত এবাৰ প্ৰেমৰ সম্পৰ্কত অহাৰ পাছত
কোনো মিছা আশা দেখাব নালাগে, যিটো মই প্ৰথম চোৱাৰ ক্ষেত্ৰত মই মানে ধৰি লওক এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো, কিছুমান মিছা সপোন মিছা আশা দেখাব নালাগে, হয় লাগিলে সেয়া সম্পৰ্ক দীঘলীয়াই হওক বা ধৰি লওক কম সময়ৰ কাৰণেই হওক, কিন্তু এনেকুৱা হয় ধৰি লওক মিছা কথা কৈ কিছুমান পেলানি মিছা কথা আশা দিব কৈ নালাগে। এজন বা এগৰাকী মানে যিগৰাকী থাকে সেইগৰাকীক কিছুমান মিছা আশা দেখুৱাব নালাগে, যিটো ক্ষেত্ৰত সেইজন মানুহ এগৰাকীয়ে এৰি দিলে নতুনৰ আগমনিতটো পুৰণিক পাহৰি যায়। ধৰি হয় লওক তেখেতৰ ক্ষেত্ৰতো একেই হ'ল, মইতো সেইটো চিটুৱেশ্যনত থকা নাছিলো, ধৰি লওক হুম। মোক এৰি দিব বা মোক এৰিব, তাই মোৰ লগত থাকিব, কিছুমান এনেকুৱা ধৰণৰ কথা কলে ময়ো ভাবিবলৈ বাধ্য হলো যে হয় মোৰ হয় সতি প্ৰেমত আছে, ময়ো বহুত যথেষ্ট ভাল পাওঁ, কিন্তু হঠাৎ সলনি হৈ যায় মানুহগৰাকী। সেইবাবে কোনো মিছা আশা দিব নালাগে। যিখিনি যিমান পাৰা চেষ্টা কৰিবা সঁচা কথা কৈ ৰিলেশ্যনটো আগবঢ়াবলৈ। যদি কিছুমান ক্ষেত্ৰত ধৰি লোৱা তোমাৰ মোৰ দ্বাৰা হোৱা নাই বা মোৰ দ্বাৰা আৰু নহব, তেনেকুৱাত চিধা চিধি মুখামুখিকে আলোচনা কৰি মই তোৰ লগত থাকিব নোৱাৰো বা মই আৰু সম্পৰ্কটো আগবঢ়াব নোৱাৰো, হয় তেনেদৰে কথাখিনি কৈ পেলাই আঁতৰিলে ভাল। কিন্তু ধৰি লওক কিছুমান সৰু কথাত সৰু কথাত আঁতৰি অহাটো একদম ভাল কথা নহয়। ধৰি লওক এজন মানুহ বহুত বেলেগ পৰ্যায়ত গুচি যাব পাৰে। মানে ভাল পালে হাৰ্ডলি যেতিয়া ভাল পোৱা হয়, তেতিয়া এজন মানুহে বা এজনী ছোৱালীয়ে নিজতকৈও বেছি ভাল পায় তেখেতক, সেইকাৰণে মানে মিছা আশা দি পানি ভাল পোৱা সম্পৰ্কটো মানে চলাই থকাতকে নচলোৱাই ভাল। আৰু মিছা আশা দি পানি কেতিয়াও সম্পৰ্ক চলাই যাব ধৰি নালাগে। লওক খোলা খুলি হলে ভাল। ধৰি লওক আজি আপুনি কিছুমান কথাত বেয়া পাইছে, আপুনি খোলা খুলিকে কওক হয় যে মই এইটো কথাত তোক বেয়া পাইছো, বা এইটো কথা নকৰিবি, তই মোৰ লগত থাকিলে তই এনেকুৱা কৰিব লাগিব, হয় হয় তেনেকুৱা খিনি কথা খোলা খুলি হলে ভাল। হয় মোৰ ক্ষেত্ৰত ধৰি লওক একেই হ'ল। মোৰ ধৰি লওক মোৰ ৰিলেশ্যনটো ব্ৰেক হোৱাৰ প্ৰথমটো কাৰণ এনেকুৱা হ'ল, মোৰ লগত ৰিলেশ্যনত আহিছে, মই জাষ্ট ভাবিছো মই কথা পাতিছো, মই হয় ৰিলেশ্যনত আহিম, উম, কথা পাতি মোৰ ভাল লাগি গল, মই এৰিব নোৱাৰা পৰ্যায়ত গুচি গল। হয় কেইদিনমানৰ পাছত গম পালো যে এক্সে ধৰি লওক আগৰ এক্সে ৰাস্তাত সুধিছে যে তই মোক এৰি থাকিব নোৱাৰো, মই তোক এৰি থাকিব নোৱাৰো, হয় মোৰ লগত আকৌ তেখেতৰ এক্সে সুধিছে তেখেতৰ মানে এক্সে ধৰি লওক মোৰ লগত তই ৰিলেশ্যনত আকৌ মানে গুচি আহ। আপোনাৰ লগত অহা আগতো তেখেত বেলেগৰ লগত তেখেত ৰিলেশ্যনত বেলেগৰ, আছিলে। সেইটোতো থাকিবই। পুৰণা কিছুমান কথা মই সেইবিলাক কথা উলিয়াব নিবিচাৰো। উম, ধৰি লওক মই এতিয়া ৰিলেশ্যনত আহিছো, মোৰো কিছুমান পাষ্ট আছে, হয় তেখেতৰো কিছুমান পাষ্ট আছে, হয় হয় সেইবিলাকতো চবৰে পাষ্ট থাকে, হয় সেইবিলাকত সোমাই গলে নহব। ধৰি লওক এনেকুৱা হ'ল কথাটো, মোৰ এক্সে তই মোৰ লগত ৰিলেশ্যনত আহ, বা মই তোৰ অবিহনে থাকিব পৰা নাই, হয় সেইখিনি কথা মোৰ লগত আহি ডিছকাছ কৰিছে যে মোৰ আগৰ প্ৰাক্তন প্ৰেমিকে মোক এনেদৰে কৈছে, এইটো সিটো। মই তেতিয়া তাইক কৈছিলো যে তোৰ সৈতে মোৰ বৰ বিশেষ দিন হোৱা নাই, তই যদি তাৰ সৈতে ৰিলেশ্যনত যাব মন আছে তই যা, তই তাৰ লগত থাক, কিন্তু মোক তই ক্লিয়াৰকে কৈ আপুনি ফ্ৰীডমটো দিছিলে যে তই যদি চাপোজ আপুনি এক্সৰ ওচৰলৈ ঘূৰি যাব বিচাৰে, তেতিয়াহ'লে আপুনি অলৰেডি মোক এৰি পানি এক্সৰ ওচৰত যাব পাৰে। এৰি পেলাই গুচি যা, কিন্তু তাই তেনেকুৱা নকৰিলে। তাই ধৰি লওক আপোনাৰ লগত খেলা কৰিলে। খেলা, এজনী ছোৱালীয়ে আপোনাৰ লগত মানে আপোনাৰ অন্তৰৰ লগত খেলা কৰিছে। ধৰি লওক তাই ভাবিলে যে তাক মই ভাবিছিলো যে মোক এৰি পেলাই তাই তাৰ লগতে সুখী হওক, কাৰণ মই জনাত তাই কৈছিলে ধৰি লওক 2-3 মাহ কথা পাতিছিলে, হয় 2-3 মাহ ৰিলেশ্যনত আছিলে, কিন্তু মই লোকৰ মুখৰ পৰা শুনা মতে 1-1.5 বছৰ ৰিলেশ্যনত আছিলে। সেইকাৰণে মই তাইক চিধা চিধি কোৱা নাছিলো যে তই মোতকে বেছি সময় তাৰ লগত আছ কাৰণে তাৰ লগতে আকৌ গুচি যা, মই সেইটো কোৱা নাছিলো। কিন্তু মই এইটো কৈছিলো যে তই তাৰ লগতে থাক, এতিয়া মোৰ লগত বেছি টাইম হোৱা নাই, মই এনেকেই থাকিব পাৰিম, মই আগতেও অকলে আছিলো এতিয়াও থাকিম, তই খালি মোক কথাটো কৈ দে। তেতিয়া মোক কৈছিলে যে তই মোৰ লগতে থাকচোন, মই তাক পাহৰি যাম, তেনেদৰে কৈছিলে। সি ল'ৰাটোও আপোনাক ভাল, মিছা আশা দিলে তেতিয়া। মোক ল'ৰাটোও ভাল নহয়, ধৰি লওক মোক ভয় খুৱাই তেনেদৰে কয়। মই ভাবিছিলো যে হ'ব ঠিক আছে তেন্তে তই মোৰ লগতে থাক, কিন্তু হয় ময়ো ধৰি লওক তাইৰ লগত চিৰিয়াছ হৈ গলো। তাকো পাহৰিব পৰা নাছিলে আৰু মোকো এৰিব পৰা নাছিলে। তাই ধৰি লওক দুমোজাত আছিলে, কি কৰো, কোনটো কৰিলে ভাল হয়, কোনটো নকৰিলে বেয়া হব, সেইবিলাক কথা ভাবি আছিলে। কেইদিনমানৰ পাছত ধৰি লওক কথা কিছুমান সাল সলনি পালো, ময়ো অলপ সময় বিচাৰিব ললো। তেখেতে আকৌ নিজৰ এক্সৰ ওচৰলৈ ঘূৰি গৈছে নে এতিয়া বৰ্তমান তেখেতে তেনেকুৱাই বেলেগ মানে ধৰি লওক ৰিলেশ্যনশ্বিপত আছে? মই এনেকুৱা হয়, মোক সময় নিদিয়া হ'ল, মই ওলোটাই প্ৰশ্ন কৰো, মই দিনত বৰকে সময় নাপাওঁ, গধূলি কিছুমান নিজৰ ভাল পোৱা মানুহ গৰাকীৰ অকমান দিনটোত সময় বিচাৰিবই, হয় সময় বিচাৰিলেতো সময় নাপালে সকলোৱে দুখ লাগিব যে ধৰি লওক দিনটোত কি হ'ল সেইখিনি কথাটো কবলৈ পালে মনটোত ভাল লাগে।
তেনেকুৱা ক্ষেত্ৰত তাই কিছুমান কথাত মোক ইগন'ৰ কৰিব ল'লে, ময়ো মনটোতে ভাবিছো যে এতিয়া মোৰ দ্বাৰা নহ'ব, কিন্তু ময়ো গম পাইছো যে আমাৰ এইটো সম্পৰ্ক ইয়াতে শেষ হ'ব। হয় হয় তাৰপাছত কেইদিনমানৰ পাছত মোক এনেকুৱা হৈ গ'ল, মোক কিবা সৰু কথা এটাত, আৰু সেই কথাটো মই ক'ব নাযাওঁ, হয় কথাটোত কিবা কথা এটাত বেয়া পায় মোক, ধৰি লওক মেছেজৰ ৰিপ্লাই কৰিবলৈ এৰিলে, ব্লক কৰি দিলে, ফোনত ব্লক, মেছেজ নেচায়, মেছেজ ৰিপ্লাই নিদিয়ে, চাই থৈ দিয়ে। হয় মই তাইক পাওঁ কেতিয়াবা, পালেও আপোনাক এভইড কৰে। মই কথাটো এনেকুৱা হয়, মই ৰাখিব নোৱাৰো মানে ধৰি লওক এনেকুৱা হয়, ৰাস্তাত কিছুমান কামত আহিছে, ক'ৰবাত আহিছে, মই তেনেকুৱাত ধৰি কথা ক'ব নোৱাৰো। হয় হয় বেয়া লাগে মনটো বেয়া দেখিলে, লাগে অ। চবৰে বেয়া লাগিব, সেইটোতো বুজি পাবই আপুনি। আপোনাক ঘপককে মানে আপোনাক ইগনোৰ কৰি দিলে ঘপককে মানে। মই চক, মানে এনেকুৱা কেনেকে হৈ গ'ল ঘটক। হুম তাৰপাছত কেইদিনমানৰ পিছত তাইৰ লগৰ এজনীৰ সৈতে মই কণ্টেক্ট কৰিলো যে কি হ'ল, কি কথা, তেনেকুৱা তেনেকুৱা। তাৰপাছত তেতিয়া একো গম নাপালো, কিন্তু কেইদিনমানৰ পাছত মইতো তাইক ব্লক কৰা নাছিলো প্ৰথম ক্ষেত্ৰত। হয় হয় এদিন তাই ষ্টেটাচ লগাইছে, এক্সৰ লগত ষ্টেটাচ লগাইছে। এতিয়া মনটো বেয়া লাগিল, আগৰ এক্সে আছিলে নে আগৰ তেখেত? এক্সৰ লগত আছিলে। মই তেতিয়া তাইক মই ফোন কৰিছো এদিন, মই কৈছো যে তই মোক এইটো কথা খোলা খুলিকৈ ক'ব পাৰিলিহেঁতেন, হয় যে ইমানখিনিতো মইতো প্ৰথম কেইদিনতে কৈছিলো যে তই যদি তালৈ যাবলৈ মন আছে তই যা, বা তাৰ লগতে থাক, হয় কিন্তু এতিয়া যে তই এনেকুৱাখন কৰিলি, তই আকৌ তেখেতে এক্সৰ ওচৰলৈ ঘূৰি গৈছে। তেতিয়া বুজি পোৱা হলেও মোৰ ইমান দুখ নালাগিলে। হয় 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 মোৰ ভুল আছিল কি, হয় হয় মই আজিলৈকে কৈছো কি, হয় ক'ব নোৱাৰে যে মই কিবা এটা কথা কৈছো যে এইটো কথাতে মোৰ এইটোৱে দুখ থাকি গ'ল যে কি কথাত মোৰ সৈতে এনেকুৱাখন কৰিলি, মই একো আজিলৈকে ধৰিব নোৱাৰিলো। আৰু সেইটো কথা মই এতিয়াতো ভাবি এইবিলাক কথা লাভ নাই, যি হ'ল হৈ গ'ল। হয় এইবিলাক পুৰণা কথা ভাবি থাকি লাভ নাই। এতিয়া সময় মোৰো বেলেগ, তাইৰো বেলেগ। হয় তাইৰো ধৰি লওক এতিয়া কিছুমান নতুন কিছুমান প্ৰিপেৰেচন আছে, তাইও ভালকে এতিয়া পঢ়া শুনা কৰক। কিন্তু ধৰি লওক ঘৰত গম পোৱাৰ কাৰণে মই অলপ বেছি হেৰি আপুনি হলো। যে এটা কথা ক'লে আমাক, যে আমাৰ ঘৰতো কিছুমান প্ৰব্লেম হ'ল, বা আপোনাৰ ঘৰৰ লগত কিবা, তেখেতৰ লগত কিবা তৰ্ক বিতৰ্ক হৈছিল নেকি কেতিয়াবা? ঘৰৰ ক্ষেত্ৰত কথাটো এনেকুৱা হয়, সকলো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীলে এগৰাকী চাই পেলাই বিয়া পাতিম বুলিয়ে ভাবে। হয় কিন্তু ল'ৰা ছোৱালীয়ে ঠিক কৰিলে মাক বাপেকেও ইমান ভুল নধৰে। হয় পাছত মোকো মানি লৈছিলে, কিন্তু হয় কথাবিলাক এনেকুৱা হৈ গ'ল, ময়ো ঘৰৰ পৰা লুকুৱাব নোৱাৰিলো কথাখিনি। হয় হয় কিয়নো মোৰ মোৰ দেউতা মোৰ লগৰ নিচিনাকে থাকে, মই সকলো কথা আলোচনা দেউতাৰ কৰো, লগত শ্বেয়াৰ দেউতাৰ কৰে লগত আপুনি? আলোচনা কৰো। তেনেকুৱা ক্ষেত্ৰত মোৰ এগৰাকী বাও আছে ঘৰত, মোৰ তেনেকুৱা কথাখিনি মই ঘৰত গৈ আলোচনা কৰো। মনটো একদম বেয়া হৈ গৈছিলে, ধৰি লওক খাবলৈ মন নাযায়, সেইটোতো চবৰে খাবলৈ হয়, মন নাযায়। হয় খাবলৈ মন নাযায়। তাৰ পৰা ধৰি লওক ৰাতি 12টা-এটা বজাত কেতিয়াবা ওলাইও গুচি যাওঁ। হয় হয় তাৰপিছত ভাবো মানে যে আপুনি টেনচনতে আপুনি ওলাই গুচি যাব ভাবো লৈছে। যে যাওঁ নি, উম গৈ পেলাই সুধোংগে। উম কেতিয়াবা খঙো উঠে যে এনেকুৱা মোৰ লগত কিয় কৰিলি। তেতিয়া ধৰি লওক বোলো ঘৰতে গৈ কৈ থৈ আহোঁগে। কিন্তু মাহঁতে দুখ কৰে যে মোৰ ল'ৰাটো এনেকুৱা কেলে হৈ গ'ল। কিন্তু মোৰ এনেকুৱা হৈ যায় কথাটো, মোৰ লগৰ মোৰ বৰ বিশেষ নাই, কিন্তু হয় হয় লগত মোৰ এনেকুৱা কিছুমান মানুহ আছে, হয় সেইখিনি মানুহ নোহোৱা হলে কিন্তু মই যিটো পৰ্যায়ত গৈছিলোগে, সেইটো পৰ্যায়ত মই মদৰ বটল হাতত ললো। কিন্তু এতিয়া সেইবিলাক একো নাই। এজনী ছোৱালীৰ কাৰণে মানে এটা ল'ৰাই বেয়া বস্তু ইউজ কৰিবৰ কাৰণেও ৰেডি বেয়া হৈ গৈছিলে মানে। বস্তুটো বাদ দিয়ক, আপুনি মানুহ নিজে চুইচাইড কৰি দিবলৈ মানে কৰি দিয়া নিচিনা হেৰি হৈ আহি যায়। কিন্তু সেইবিলাক কথা মোৰ মনলৈ অহা নাই, কিয়নো দেউতা আছে, মা আছে, হয় এইবিলাক ভুল হৈ যায়। আৰু তাইও বিশেষকে বয়সত সৰু আছিলে। হয় হয় ভাল পোৱা ইমান কথাটো বুজি পোৱা হোৱা নাই। যদি পাছত বুজি পায় সেইটোতো বেলেগ কথা। আৰু হয় এতিয়াতো বহুত দেৰি হ'ল। এতিয়া ধৰি লওক তাইও কিছুমান সম্পৰ্কত আছে বা নাই মই বিশেষ নাজানো। কিন্তু মই এইটোৱে বিচাৰো যে এতিয়া ভালদৰে থাকক। কিন্তু মোৰ এইটো হৈ যায় কেতিয়াবা যে মুখৰ আগত লগ পাম নি, মোৰ সেইটো লাগে। ধৰি লওক মই ওলালে মই নাৰ্ভাচ ফিল কৰো। হয় সেইটো বাবে মই আঁতৰি ফুৰিব ললো। এতিয়ালৈকে বৰ্তমান দেখা দেখি নাই। য'ত আছে ভালে থাকক। কিছুমান কথাত এনেকুৱা লাগে যে মা দেউতাই বহুত কষ্ট পালে মোৰ পৰা। হয় ধৰি হয় লওক হয় এটা সন্তানক জন্ম দিওঁতে মাক বাপেকৰ বহুত কষ্ট হয়। সৰুৰ পৰা পঢ়া শুনা কৰি হয় তুলি তালি ডাঙৰ দীঘল কৰি যদি এজনী ছোৱালীৰ কাৰণে যদি হেৰি ধৰি লওক ছোৱালীৰ কাৰণে যদি ল'ৰাটো যদি শেষ হৈ যায়, কোন মাক বাপেকে দুখ সেই নিদিব। নাই, কোনেও নোৱাৰে। সেইটো কৰিবও নালাগে একচুৱেলি। আমি সেইটো নিবিচাৰো কাৰোবাৰ কাৰণে কোনোবাই হেৰাই যোৱাটো। কাৰণ
এটা ভাল পোৱাৰ কাৰণে যদি এটা ভাল পোৱাৰ কাৰণে এজন ল'ৰাই হওক বা ছোৱালীয়ে হওক যদি নাইকিয়া হৈ যায়, তেতিয়াহ'লে ঘৰখনত বহুত মানুহ তেখেতৰ লগত এটাচ, সেই মানুহজনৰ লগত বহুত মানুহ এটাচ হৈ থাকে। আৰু সেই বহুত মানুহখিনিৰ কাৰণে মানে চিন্তা কৰিব লাগে সদায়, এজনৰ কাৰণে চিন্তা কেতিয়াও কৰিব নালাগে। কিন্তু ভাল পোৱা ক্ষেত্ৰত কথাটো এনেকুৱা হয়, বিশ্বাস কৰিব লাগে, নিজতকে বহুত বিশ্বাস কৰিব নালাগে। ধৰি লওক ভাল পায়, আপুনিও ভাল পায়, আপোনাক ভাল পায়, ঘৰৰ মানুহখিনি আছে, মা দেউতাক প্ৰথম প্ৰাধান্য দিব, তাৰ পাছত নিজৰ মানুহগৰাকীকতো দিবই লাগিব। হয় কিন্তু কিছুমান ক্ষেত্ৰত মানুহৰ মনলৈ এনেকুৱা কথা গুচি আহে, উম, এজন মানুহে এৰি দিব, কিন্তু আপুনি তেতিয়া থাকিব, অকলে থাকিব পাৰিব লাগিব। হয় আৰু এবাৰ মনটোক থিৰাং কৰি আকৌ এবাৰ নতুন সম্বন্ধত সোমাইছো, উম, কিন্তু এইবাৰ মই মোৰ মানুহগৰাকীক বহুত বিশেষ পাইছো, উম। বহুত বেলেগ। কিন্তু পাছলৈ কি হয় নাজানো, কিন্তু এইবাৰ বহুত স্পেচিয়েল হয় মোৰ আপুনি কাৰণে। বহুত মানে এতিয়া আপোনাৰ কাৰণে তেখেত বহুত স্পেচিয়েল। বহুত স্পেচিয়েল। আমিও আশা কৰোঁ, আমিও চিন্তা কৰোঁ যে আপোনাৰ প্ৰেম কাহিনীটো, যোৱাবাৰ যিটো প্ৰেম কাহিনী অধৰুৱা হৈ থাকিলে, এইটো সম্পূৰ্ণ হওক আৰু আপোনাক তেখেতে বহুত ভাল পাওক, আমি সেয়া প্ৰাৰ্থনা কৰোঁ। বাকী আপুনি আমাৰ অডিয়েঞ্চক আপুনি কি ক'ব বিচাৰে, ভাল পোৱাৰ ক্ষেত্ৰত মানুহ কিমান মানে চিকিউৰ হ'ব লাগে বা কিমান পৰ্যায়লৈকে মানুহে এটা ভাল পাব লাগে? কথাটো এনেকুৱা হয়, ভাল পোৱা যিমানেই লুকুৱাই ৰাখিব পাৰি সিমানে গভীৰ হয়। হয় ধৰি লওক যিমান মানুহে গম পাব সিমান মানুহে ভাঙিবলৈ চায়। হয় হয় এই সম্পৰ্কটো সেইদৰে ভাগি যায়। ধৰি লওক দেখুৱাই মনটোত ভাল লাগে যে মই এই ছোৱালীজনীক ভাল পাওঁ, মই দেখাওঁ বা ফটো এখনকে ষ্টেটাছ লগাওঁ। হয় কিন্তু এই মোৰ ক্ষেত্ৰত একেই হ'ল, ধৰি লওক যিমান মানুহখিনিয়ে গম পাব সিমানেই বেয়া। সদায় ৰিলেশ্যন লুকুৱাই ৰাখিব লাগে। ধৰি লওক হয় সময়ত বিয়াৰ সময় হলে, উপযুক্ত সময় হলে ঘৰত ক'বতো লাগিবই, তেনেদৰে আগবাঢ়ি যাওক। কিন্তু ধৰি বান্ধি কেতিয়াও প্ৰেম কৰা নাযায়। নাযায় মই সেইটো কথা বুজি পালো। মই এইটোৱে বিচাৰো যে মোৰ লগত এতিয়া যিগৰাকী আছে, মই চেষ্টা কৰিম মোৰ সৈতে ভালদৰে হয় ৰাখিবলৈ হয় বা সুখত ৰাখিবলৈ চেষ্টা কৰিম। কিন্তু মোৰ ফালৰ পৰাতো 110% দিম। খালি তেখেতে কিমান মোক ভাল পায় মই এতিয়া নাজানো, কিন্তু মইতো তেওঁক বহুত ভাল পাওঁ। আৰু আগতে হৈ যোৱাবিলাকতো পাহৰি গৈছো লাহে ধীৰে, হয় হয় কিন্তু আগৰ সময়খিনিও পাহৰিবলৈ যথেষ্ট সময় লাগিল। লাগিল কিন্তু তেনেদৰে মিছা আশা দি মিছাকে কোনো মানুহক ঠগাব নাপায়। হয় হয় আৰু সেইটোতো ভগৱানে দেখি আছে। হয় আৰু সেইটোতো মানে কয় নহয় যে আগৰ কিছুমান কৰা কাম আকৌ পাছত ঘূৰাই পায়। হয় কেতিয়াবা হয়তো অনুভৱ কৰিব, হয় হয় অনুভৱ নকৰিবও পাৰে, সেইটোতো ভগৱানৰ ওপৰত এৰিছো। কিন্তু এতিয়া লাহে ধীৰে পাহৰিবলৈ ধৰিছো। ভাল কৰিছে বাৰু আপুনি। যি কি নহওক, আপোনাৰ এতিয়া সম্পৰ্কটো বাচি থাকক আৰু এতিয়া সম্পৰ্কটো ভাল হওক, আমি এই কামনা কৰিলোঁ। আৰু বাকী আপুনি তেখেতক এতিয়া আমাৰ ফালৰ পৰা আপুনি কিবা ক'ব বিচাৰে নেকি? যদি তেখেতে আপোনাৰ ভিডিঅ'টো চাই আছে, এতিয়া আপুনি তেখেতক কি ক'ব বিচাৰে? যে মানে জাষ্ট আপুনিতো আপোনাৰ সম্পৰ্ক, আপোনাৰ ৰিলেশ্যনৰ পৰাতো তেখেতে মানে কোনো এটা ধৰি লোৱা আপোনাক হিট নিদিয়াকৈ আপোনাক গুচি গ'ল, তেখেতে ওলাই গুচি গ'ল আপোনাৰ লাইফৰ পৰা, কিন্তু আপুনি এতিয়া কিবা ক'ব বিচাৰে নেকি যে তেখেতে সেই ভুলটো কিয় কৰিলে, বা কিবা প্ৰশ্ন সুধিব বিচাৰে নেকি আপুনি? ধৰি লওক মই এইটো কথা জানিবতো এতিয়াও মন যায় যে কোনটো কথাৰ কাৰণে এৰা এৰি হ'ল হয় বা কিহৰ কাৰণে হ'ল, মই ইমান বেয়া আছিলো নে? ধৰি লওক, কিন্তু কথাটো এনেকুৱা, এতিয়াতো সেইটো একো চান্স নাই যে মই আকৌ ৰিলেশ্যনত আহিম। হুম। কিন্তু আজি যোৱা 2 বছৰ মই আছিলো, তেতিয়া বেলেগ কথা আছিলে। কিন্তু এতিয়াতো ধৰি লওক কথাটো এনেকুৱা হয়, আগতে মই ভাল পাইছিলো, মোক হয় এতিয়া বেলেগে অন্য এগৰাকীয়ে মোক ভাল পায়, কিন্তু মই যদি আগৰ গৰাকীলৈ যদি মনত পেলাই যদি মই আগৰ গৰাকীলৈ যদি ঘূৰি যাওঁ, মই আগতে যিটো চিটুৱেশ্যন মই ফেচ কৰিছিলো তেখেতে কৰিব লাগিব, আৰু মই দুখ দিব নিবিচাৰো। হয়, ভাল লাগিল। আজি আপুনি আমাৰ অতিথি হ'ল, আপোনাক বহুত বহুত ধন্যবাদ দিলোঁ। আৰু যদি আমাৰ ভিডিঅ' আপোনালোকে চাই ভাল পায়, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ইনষ্টাগ্ৰামত চালে ফ'ল' কৰি দিব, লাইক কমেণ্ট কৰিব। আৰু দাদাৰ ভাগৰ ৰিলেশ্যনটো আৰু ভালকৈ চলি যাবৰ কাৰণে আমি সকলোৱে কামনা কৰিলোঁ। ধন্যবাদ, থেংক ইউ।